Hello everyone, আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed Common Entrance Test 2022 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ ডিছকাছ কৰি আছিলোঁ। এই ভিডিঅ'টো পাৰ্ট 3 হ'ব। ইয়াত মই কুৱেশ্যন নম্বৰ 51ৰ পৰা 70 লৈকে ডিছকাছ কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 51, দ্য এভাৰেজ অফ ফাৰ্ষ্ট 50 নেচাৰেল নাম্বাৰ ইজ। আমাক ইয়াত ফাৰ্ষ্ট 50 নেচাৰেল নাম্বাৰৰ এভাৰেজটো উলিয়াবলৈ কৈছে। আমি জানো নেচাৰেল নাম্বাৰ ষ্টাৰ্ট হয় 1, 2, 3, 4 এনেকৈ গৈ থাকিব। 50 এটা যুগ্ম সংখ্যা হয়, চ' ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম। এইটো হ'ল n+1 ডিভাইডেড বাই 2। n মানে এই নাম্বাৰটো হ'ব 50 + 1 ডিভাইডেড বাই 2। 50 + 1 51 হ'ব ডিভাইডেড বাই 2। 51 2ৰে 25.5 বাৰ যাব। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 25.5। Question number 52. A man goes 24 meter due east and then 10 meter due north. How far is he away from his initial position? কৈছে যে এ নামৰ ব্যক্তিজন প্ৰথমে 24 মিটাৰ ইষ্ট ছাইডলৈ গ'ল, তাৰপাছত 10 মিটাৰ তেওঁ নৰ্থ ছাইডলৈ গ'ল। এতিয়া আমাক ইনিচিয়েল পজিশ্যনৰ পৰা দূৰত্বটো উলিয়াবলৈ কৈছে। আমি ফাৰ্ষ্ট ডাইৰেকশ্যনটো আঁকি লওঁ। ইয়াত হ'ব ইষ্ট, ইয়াত হ'ব ৱেষ্ট, ইয়াত হ'ব নৰ্থ, ইয়াত হ'ব চাউথ। প্ৰশ্নৰ মতে এ নামৰ ব্যক্তিজন 24 মিটাৰ ইষ্ট ছাইডলৈ আৰু 10 মিটাৰ নৰ্থ ছাইডলৈ গ'ল। এতিয়া আমাক ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো উলিয়াবলৈ কৈছে। আমি ইয়াত লিখিছোঁ বি, ইয়াত লিখিছোঁ চি। এ বিৰ মানটো আমাক 24 দিয়া আছে, বি চিৰ মানটো আমাক 10 দিয়া আছে, এ চিৰ মানটো উলিয়াব লাগে। আমি পাইথাগোৰাছৰ থিয়ৰীটো এপ্লাই কৰিম। এ চি ইকুৱেল √/(ab² প্লাছ bc²। √/(ab)ৰ মানটো আমাক দিয়া আছে 24² প্লাছ bc ৰ মানটো আমাক দিয়া আছে 10²। 24ৰ স্কোৱাৰ 576 হ'ব প্লাছ 10² 100। যদি আমি দুটাটো প্লাছ কৰোঁ আমি পাওঁ 676। 676টো 26ৰ স্কোৱাৰ হয়, চ' স্কোৱাৰ আৰু √/() কেঞ্চেল হ'ব, থাকিব অনলি 26। চ' অপশ্যন বিটো কাৰেক্ট হ'ব। Question number 53. The surface area of a cube is 150 square centimeter. Then the volume of the cube is. কৈছে যে সাৰফেচ এৰিয়াৰ কিউবটো যদি 150 স্কোৱাৰ চেণ্টিমিটাৰ হয়, তেন্তে ভলিউমৰ কিউবটো আমাক উলিয়াবলৈ কৈছে। আমি জানো সাৰফেচ এৰিয়া ইকুৱেল 6a স্কোৱাৰ আৰু ইয়াৰ মানটো দিয়া আছে 150 স্কোৱাৰ চেণ্টিমিটাৰ। যদি আমি a স্কোৱাৰটো ইয়াতে ৰাখোঁ, 150 ওপৰত তলত আহিব 6। 156ৰে 25 বাৰ যাব, a স্কোৱাৰ ইকুৱেল হ'ব 25। a স্কোৱাৰ 25ক আমি 5 স্কোৱাৰ লিখিব পাৰোঁ। স্কোৱাৰ আৰু স্কোৱাৰ কেঞ্চেল হ'ব, a ইকুৱেল হ'ব 5। যদি আমি ভলিউমৰ কিউবটো পাব বিচাৰোঁ, তেন্তে a কিউব হ'ব। এৰ মানটো আমি 5 পালোঁ, চ' 5 কিউব হ'ব। 5 কিউবৰ মানটো হ'ব 125। চ' অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 54. √/0.1 ইকুৱেল ইয়াৰ মানটো উলিয়াবলৈ কৈছে। আমি √/0.1ক √/1/10 লিখিব পাৰোঁ। আকৌ ইয়াক আমি √/1 ডিভাইডেড বাই √/10 লিখিব পাৰোঁ। √/1 √/10ক আমি লিখিব পাৰোঁ √/10
3.162 root over cancel হ'ব থাকিব only 1 divided by 3.162 ইয়াক যদি আমি ক্যালকুলেশন কৰোঁ আমি পাম 0.316 কিন্তু অপশনত এই নাম্বাৰটো নাই সো অপশন ডি টো কারেক্ট হ'ব none of this question number 55 5 into 5 plus 5 divided by 5 minus 5 plus 5 divided by 5 plus 5 equal ইয়াৰ মানটো উলিয়াব লাগে আমি ফার্স্ট লিখি উলিয়াই লওঁ 5 into 5 plus 5 divided by 5 minus 5 plus 5 divided by 5 plus 5 ইয়াক আমি BODMAS rule ইউজ কৰিম সো BODMAS ফার্স্ট আহিব ডিভাইড সো 5 into 5 plus 5 divided by 5 1 হ'ব minus 5 divided by 5 1 হ'ব plus 5 এতিয়া আমি ইনটু কৰিম 5 into 5 25 plus 1 minus 5 plus 1 plus 5 এতিয়া আমি প্লাস কৰিম টোটাল প্লাস কেইটা চাও 25 1 1 5 কিমান হ'ব 32 minus 5 যদি আমি ইয়াৰ পৰা মাইনাস কৰোঁ তেন্তে আমি পাম 27 সো কারেক্ট অ্যান্সার হ'ব অপশন সি 27 question number 56 the boy said who dare call you a thief ইয়াত আমাক নেৰেশন চেঞ্জ কৰিবলৈ কোৱা হৈছে অপশন এ the boy inquired who dare call him a thief option b the boy asked who dare call him a thief option c the boy told that who dare call him a thief option d the boy wondered who dare call a thief so right answer of option a the boy inquired who dare call him a thief question number 57 select the pair that has the same relationship ইয়াত আমাক সেম ৰিলেশনশিপটো সিলেক্ট কৰিবলৈ কোৱা হৈছে যদি পেইন সিডেটিভ হয় তেন্তে এই অপশন কেইটাৰ ভিতৰত কোনটো কারেক্ট পেয়াৰ হ'ব অপশন এ কমফৰ্ট ষ্টিমুলেন্ট গ্ৰিপ কনসোলেশন ট্ৰেন্স নাৰ্কোটিক এসি এক্সট্ৰেকশন সো ৰাইট এনসাৰ হ'ব অপশন বি গ্ৰিপ কনসোলেশন question number 58 who is creating this mess sense into passive আমাক ইয়াত passive voice চেঞ্জ কৰিবলৈ কোৱা হৈছে অপশন এ who has been creating this mess option b by whom has this mess been created option c by whom this mess is being created option d by whom is this mess being created so right answer হ'ব option d by whom is this mess being created এটো এটা প্ৰেজেন্ট কন্টিনিউয়াস আৰু ইন্টাৰোগেটিভ সেন্টেন্স হয় সো এনসারটো প্ৰেজেন্ট কন্টিনিউয়াস আৰু ইন্টাৰোগেটিভ সেন্টেন্স হ'ব লাগে এটো এটা প্ৰেজেন্ট পারফেক্ট হয় সো এটো ক্যান্সেল হ'ব এটো এসার্টিভ সেন্টেন্স হয় সো এটো ক্যান্সেল হ'ব অনলি অপশন ডি টো কারেক্ট হ'ব question number 59 the antonyms of audacious is ইয়াত আমাক audacious-ৰ antonyms-টো উলিয়াবলৈ কৈছে অপশন এ timid অপশন বি violent অপশন সি capacious অপশন ডি uncultured so right answer-টো হ'ব অপশন এ timid question number 60 ৰ পৰা 61 লৈকে এটা অৰ্থত প্ৰকাশ কৰা বাক্য দিয়া আছে আমি ইয়াৰ পৰা কারেক্ট অ্যান্সারটো উলিয়াব লাগে question number 60 a place where birds are kept ইয়াত কৈছে যে বাৰ্ডছ ৰখা প্লেসটো কি বুলি কোৱা হয় অপশন এ এপিয়াৰী অপশন বি একুৱেৰিয়াম
অপশ্যন চি এভিয়েৰী, অপশ্যন ডি হাউচ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এভিয়েৰী। এপিয়েৰীত বীজবোৰ থাকে, একুৱেৰিয়ামত এনিমেল, হাউচত থাকে মানুহ। চ' অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 61, one who leaves his own country to settle in another। কৈছে যে নিজৰ কাউণ্ট্ৰিক যদি এনাডাৰ কাউণ্ট্ৰিত থাকিবৰ কাৰণে লিভ কৰাটো কি বুলি কোৱা হয়? অপশ্যন এ ফৰেনাৰ, অপশ্যন বি টুৰিষ্ট, অপশ্যন চি নেটিভ, অপশ্যন ডি এমিগ্ৰেণ্ট। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এমিগ্ৰেণ্ট। কুৱেশ্যন নম্বৰ 64ৰ পৰা 65 লৈকে আমাক টেন্স দিয়া আছে আৰু খালী ঠাই দিয়া আছে, জাষ্ট আমি ফিল কৰিব লাগে। কুৱেশ্যন নম্বৰ 64, I have not seen him since we dash school। ইয়াত কোনটো ভাব বহিব? অপশ্যন এ লিভ, অপশ্যন বি লেভ, অপশ্যন চি লিভিং, অপশ্যন ডি নন অফ দ্য এবভ। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন বি লেভ। ইয়াত যিহেতু হেভ আছে, চ' লেভটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 65, there are no taxis available because taxi drivers dash on strike। ইয়াত কোনটো ভাব বহিব? অপশ্যন এ when, অপশ্যন বি go, অপশ্যন চি have gone, অপশ্যন ডি will go। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি have gone। কুৱেশ্যন নম্বৰ 66ৰ পৰা 70 লৈকে আমাক পেজেছ দিয়া আছে, জাষ্ট এইবিলাক পঢ়ি এনচাৰটো উলিয়াব লাগে। আপোনালোকে এইটো পঢ়িব, তাৰপিছত এনচাৰটো ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিব। মই জাষ্ট এনচাৰকেইটা কৈ দিম। কুৱেশ্যন নম্বৰ 66, নেচাৰ হেজ মেড ৰিয়েলাইজ দ্য ফেক্ট ডেট। অপশ্যন এ দ্য লাৰ্জ ক্ৰিয়েচাৰ এমাৰ্জ ভিক্টৰিয়াছ ফ্ৰম দ্য ষ্ট্ৰাগল ফৰ ছাৰ্ভাইভেল। অপশ্যন বি দ্য স্মলেষ্ট ক্ৰিয়েচাৰ আৰ টাগেষ্ট এণ্ড মষ্ট এডাপ্টেবল। অপশ্যন চি হিউমেন হু ৰুল দ্য প্লেনেট আৰ মষ্ট পাৱাৰফুল বিং অন আৰ্থ। অপশ্যন ডি দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট স্পিচেছ আৰ ইকুৱেলি টাফ এণ্ড ষ্ট্ৰং। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি দ্য স্মলেষ্ট ক্ৰিয়েচাৰ আৰ টাগেষ্ট এণ্ড মষ্ট এডাপ্টেবল। কুৱেশ্যন নম্বৰ 67, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ এবাউট দ্য বি হামিংবাৰ্ড ইজ ট্ৰু। অপশ্যন এ ইট ইজ অবভিয়াছলি ভিজিবল ৱেন ইট ফ্লাইজ। অপশ্যন বি ইট এস্কেপ আৱাৰ চাইট ৱেন ইট ইজ ইন ফ্লাইট। অপশ্যন চি ইট কুড ফ্লাই হাই বিয়ণ্ড দ্য ক্লাউডছ। অপশ্যন ডি ইট কেনট বি চিন ৱেন ইট ইজ ইন ফ্লাইট। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইট কেনট বি চিন ৱেন ইট ইজ ইন ফ্লাইট। কুৱেশ্যন নম্বৰ 68, হামিংবাৰ্ড নিড এ লট অফ এনাৰ্জি ইন অৰ্ডাৰ টু। অপশ্যন এ মেইনটেইন দেয়াৰ বডি মেটাবলিজম। অপশ্যন বি ফ্লেগ দেয়াৰ উইংছ এণ্ড ফ্লাই বেকৱাৰ্ড। অপশ্যন চি সাষ্টেইন এ ষ্টেডি ৰাইথম অফ দ্য হাৰ্টবিট। অপশ্যন ডি উইন ইন ষ্ট্ৰাগল ফৰ ছাৰ্ভাইভেল। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন এ মেইনটেইন দেয়াৰ বডি মেটাবলিজম। কুৱেশ্যন নম্বৰ 69, দ্য হামিংবাৰ্ড আৰ এক্সক্লুচিভ ইন দ্য চেন্স ডেট। অপশ্যন এ দে ছাবচিড অনলি অন নেক্টাৰ। অপশ্যন বি দেয়াৰ পালছ ৰেট ইজ মোৰ দেন 1000 পাৰ মিনিট। অপশ্যন চি দে কনজিউম হাফ দেয়াৰ বডি ৱেট এভৰি ডে। অপশ্যন ডি দে কেন ফ্লাই বেকৱাৰ্ড। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি দে কেন ফ্লাই বেকৱাৰ্ড। লাষ্ট কুৱেশ্যন নম্বৰ 70, দ্য ৱৰ্ড ইনক্ৰেডিবল ইন দ্য পেজেছ মিন। কৈছে যে এই পেজেছৰ ইনক্ৰেডিবলৰ অৰ্থ কি হয়? অপশ্যন চিটো কাৰেক্ট হ'ব আনবিলিভেবল। আজিৰ কাৰণে ইমানেই আছিল। আকৌ এটা নেক্সট পাৰ্টত আপোনালোকক লগ পাম বুলি আশা কৰিলোঁ। থেংক ইউ ছ' মাছ।